আজি ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ যোৰহাট ষ্টেডিয়ামত আয়োজন কৰা সাব জুনিয়ৰ নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানৰ কিছু অংশ আৰু লগতে যদিও সময় হৈ গ'ল তথাপি আমাৰ বিদ্যালয়ত আয়োজন কৰা শিক্ষক দিৱসৰ কেইটামান মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এনেদৰে ফটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে খুব সুন্দৰকৈ এইবাৰ শিক্ষক দিৱস উদযাপন কৰিলে। সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰদৰ্শনৰ লগতে কেক এটা আনিছিলে আৰু শিক্ষয়িত্ৰীসকলৰ দ্বাৰা এই কেকটো কটোৱালে। আৰু আজিৰ দিনটোত মধ্যাহ্ন ভোজনৰ ভাতৰ সলনি ব্ৰেড, জেম, ডিম আৰু কেক এনেদৰে সকলোৱে খালে আৰু খুব সুন্দৰকৈ অনুষ্ঠানটো সম্পূৰ্ণ কৰা হ'ল। স্প্ৰিংডেল স্কুল আজি ইউনিফৰ্মত স্কুলত টিচাৰ্ছ ডে চেলিব্ৰেশ্যনৰ পিছত লগৰ গোটেইকেইজনী আহি পেলাই আমাৰ ঘৰ ওলালহি আৰু তাহাঁতি এয়া ডান্স প্ৰেক্টিচ কৰিছে। মই লৰালৰিকৈ কেইটামান ভাত বনাই তাহাঁতক খুৱাই ল'লোঁ। ফটো ছেশ্যন চোৱা কাৰ লগত আজি ওলাইছোঁ এফালে আৰু আমাৰ সৰুজনী ছোৱালীলৈ চাওক, এয়া তাই ডান্সৰ পাৰফৰ্মেঞ্চ এটা আছে এঠাইত। বলক আমি চববোৰ ওলাইছোঁ আৰু তাই ডান্সৰ কিবা প্ৰগ্ৰেম এটা আছে আৰু আমি এইবোৰ গৈ আছোঁ এতিয়া ষ্টেডিয়ামলৈ। বলক ষ্টেডিয়ামত গৈ লগ পাম। আৰু বায়েকে তাই মেকআপ কৰি দিছিলে আৰু সেয়া ধুনীয়াকৈ মেকআপ চেকআপ কৰি দিলে। কাপোৰখিনি বিচাৰি বহুত দূৰলৈ যাবলগীয়া হ'ল। এনেকৈ কাপোৰ ৰেণ্টত পায় বুলি আগতে নাজানিছিলোঁ আৰু যদি দৰকাৰ হয় আপোনালোকেও এনেকৈ ৰেণ্টত ল'ব পাৰে। মোক আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব যদিহে ফেচবুকত চাই আছে, আৰু আনহাতে যদি ইউটিউবত চাইছে তেতিয়াহ'লে মোক কমেণ্টত জনাব। মই আপোনালোকক যিমান দূৰ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। মই য'ৰ পৰা আনিছোঁ তেখেতৰ হাতত যদি এনেকুৱা ধৰণৰ কাপোৰ থাকে আপোনালোকেও পাই যাব। যোৰহাটৰ আশে পাশে যদিহে আপোনালোক আছে তেনেহ'লে মই নিশ্চয় সহায় কৰিব পাৰিম। আৰু এয়া হ'ল আমাৰ পেৰেণ্টছসকল। আমি সোমাওঁতেই এগৰাকীক লগ পালোঁ আৰু এনেকৈ বহি থাকোঁতে দুখনমান ফটো তুলি ল'লোঁ। আৰু এয়া অডিয়েঞ্চৰ শাৰীত গোটেই পেৰেণ্টছখিনি বহি আছে আৰু ঘৰৰ মানুহখিনি বহি আছে। ককাই ভাই যি পাৰফৰ্ম কৰিছে তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ মানুহ এনেদৰে বহি আছে। উদ্বোধনী অনুষ্ঠানৰ বাবে আমি সকলোবোৰ ৰৈ আছোঁ। অসম ফুটবল সন্থাৰ সন্মানীয় উপসভাপতি অজয় ভৰালী, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় জ্যেষ্ঠ উপসভাপতি ললিত বৰা ডাঙৰীয়া, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ আন এগৰাকী উপসভাপতি চিৰঞ্জিত বৰা ডাঙৰীয়া, আমি বীৰেন গগৈ সৰ্বভাৰতীয় ফুটবল প্ৰতিযোগিতাৰ টেকনিকেল কমিটিৰ মেম্বাৰ, অসম ফুটবল সন্থাৰ উপসভাপতি অজয় ভৰালী আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপসভাপতি ললিত বৰা ডাঙৰীয়াক পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। দুপৰীয়া 12:30 বজাতে ছাত্ৰ ছাত্ৰীসকলক মতা হৈছিলে ষ্টেডিয়ামত উপস্থিত থাকিবৰ বাবে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ কথা আছে ইয়াক উদ্বোধন কৰিবৰ কাৰণে। আৰু পিছফালে দেখিছে বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈসকল এনেদৰে ফিল্ডলৈ আগবাঢ়ি গৈছে আৰু লগতে অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলো এনেদৰে আগবাঢ়ি গৈছে। এটা অনুষ্ঠান অলৰেডি আৰম্ভ হৈছে। আজি দিনটো ইমানেই ৰ'দ আৰু সেই ৰ'দত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰিছে বাৰু। গৰমত এনেদৰে অহাৰ অভ্যাস যিহেতু নাইকিয়া, বৰ বেছিকৈ খেলাৰ অভ্যাসো নাইকিয়া, গতিকে অলপ কষ্ট হৈছে। সৰু ডাঙৰ বহুতখিনি ল'ৰা ছোৱালী আছে আৰু আহক অকণমান উপভোগ কৰোঁ।
আগলৈ যাব লাগিব স্কুলৰ কেইবাটাও বন্ধৰ মাজতে ছাত্ৰীসকলক এনেদৰে খুব কম সময়তে এই নৃত্যসমূহ শিকোৱা হৈছিলে আৰু এই নৃত্যটোৰ নাম দিয়া হৈছিল সাতভনী নৃত্য। যদিও আমি সাতভনী নৃত্য বুলি কওঁতে 7খন ৰাজ্যৰ কথা বুজোঁ, অসম, মিজোৰাম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ, কিন্তু এই নৃত্যটোত অসমৰ ভিতৰৰ বিভিন্ন জনগোষ্ঠীৰ নৃত্যক সাঙুৰি পেলাই আয়োজন কৰা হৈছিলে এই নৃত্য। আৰু ইয়াত আছিলে বিভিন্ন জনগোষ্ঠীৰ ভিতৰত বড়ো, হাজং, তিৱা, ৰাভা, বিহু, ঝুমুৰ আৰু মিচিং সম্প্ৰদায়ৰ লোকসকলৰ নৃত্য। আজিকালি বেছিভাগ মানুহে ভিতৰত সোমায়ে থাকিবলগীয়া হৈছে, কাৰণ ইমান বেছি গৰম পৰিছে, ফেনৰ তলত বা AC ৰুমৰ ভিতৰতে সোমাই থকা হৈছে। আৰু যিসকল প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰী সেইসকলে বেছিভাগেই এই সুবিধাবোৰ লাভ কৰে আৰু সেইকাৰণে খুব কষ্ট পোৱাৰ দৰে হয়। আমি গাৰ্জেনসকলো সেই ক্ষেত্ৰত বেয়া বুলিয়ে ক'ব লাগিব, নিজকে কৈছোঁ, কাৰণ ছাত্ৰ ছাত্ৰীসকল বা এই কম বয়সীয়া ল'ৰা ছোৱালীবোৰক অলপ ৰ'দত ওলাই ঘূৰা ফুৰা কৰিবলৈ বা খেলা ধূলা কৰিবলৈ দিবও লাগে, কাৰণ এনেকুৱা নকৰাৰ বাবে আজিকালি আমাৰ ভিটামিন ডি অভাৱ শৰীৰত দেখা গৈছে। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকল শাৰীৰিকভাৱে অসুস্থ হোৱা দেখা যায়। আৰু কেৱল প্ৰাইভেট স্কুলৰ ষ্টুডেণ্ট বুলিয়ে নহয়, আজিকালি গভৰ্ণমেণ্ট স্কুলৰ ষ্টুডেণ্টবোৰকো ৰ'দত যদি অকণমান সময়ৰ কাৰণে খেলিবলৈ দিয়া হয়, গাৰ্জেনসকলে দেখিলে তাকে লৈ পেলাই বহু হুলস্থুল কৰায়। আচলতে সেই বস্তুটো হ'ব নালাগে। আগতেতো আমি সৰু থাকোঁতে গৰম হওক ঠাণ্ডা হওক আমি ৰ'দত খেলা ধূলা কৰিছিলোঁ, বিভিন্ন ধৰণৰ খেলবোৰ। তেতিয়া আচলতে পথাৰবোৰ খালী আছিলে, খেলাৰ কাৰণে বহুত মাটি আছিলে আৰু সেই মাটিবোৰত আমি একেলগে বহুতো ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী লগ লাগি পেলাই বিভিন্ন ধৰণৰ খেলবোৰ খেলিছিলোঁ। আৰু এতিয়াৰ দৰে সেই সময়ত গাড়ী ঘোঁৰাও নাছিলে, গতিকে পৰিয়ালৰ লোকসকলৰ চিন্তাও খুব কম আছিলে। এতিয়া কেৱল ষ্টেডিয়ামৰ ভিতৰতে খেলিবলৈ লৈ যোৱা হয়, মুকলি ঠাই নাইকিয়াই হৈ গৈছে লাহে লাহে। টাউনৰ অঞ্চলততো নাইকিয়া হৈছে, লগতে গাঁও অঞ্চলবোৰতো মোবাইলৰ প্ৰভাৱ ইমানেই পৰিছে যে ছাত্ৰ ছাত্ৰীসকলো মোবাইল লৈয়ে ব্যস্ত হৈ যায়, খেলা ধূলা কৰিবলৈ পাহৰি গৈছে, কিতাপ পঢ়িবলৈও আনকি পাহৰি গৈছে। মই এই ভিডিঅ'টোৰ লগতে এইবোৰ কথা কৈছোঁ, হয়তো আপোনালোকে কিছুমানে সমৰ্থন কৰিব, কিছুমানে হয়তো সমৰ্থন নকৰিব। বিতৰ্কৰ মাজলৈ মই যাব বিচৰা নাই, মোৰ মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এই সুযোগতে। নিজৰ ল'ৰা ছোৱালীকো আমি এনেদৰে অকণমান মুকলিকে এৰি দিব লাগে। খেলৰ এতিয়া যিহেতু খুব প্ৰয়োজন হৈছে আৰু প্ৰতিটো ক্ষেত্ৰতে দেখিব আপোনালোকে, নেশ্যনেল লেভেল হওক, ষ্টেট লেভেল হওক বা
ডিষ্ট্ৰিক্ট লেভেলত হওক স্কুলৰ পৰা যিবোৰ ছাত্ৰ ছাত্ৰীয়ে খেলিছে তেখেতসকলে পিছলৈ বহুতখিনি সুবিধা লাভ কৰে গতিকে ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰা অলপ খেলা ধূলাত আগ্ৰহ কৰি তুলিবলৈ আমি গাৰ্জেন সকলো আগবাঢ়ি আহিব লাগিব আৰু যিসকলৰ যি ধৰণৰ প্ৰতিভা আছে তেওঁলোকৰ সেই সুপ্ত প্ৰতিভাখিনি আমি বাছি উলিয়াই তেওঁলোকক আগুৱাই যাবলৈ সুবিধা কৰি দিব পাৰিব লাগিব আৰু এয়া সাব জুনিয়ৰ চেম্পিয়নশ্বিপৰ নেশ্যনেল ফুটবল খেলৰ যি টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠান আছিলে তাত সৰ্বানন্দ সোণোৱালদেৱ অহাৰ কথা আছিলে যদিও এই অনুষ্ঠানটো প্ৰায় ৩টা বাজি যোৱাৰ পিছলৈকে মই আছিলোঁ তেতিয়ালৈকে কিন্তু তেখেত আহি পোৱাহি নাছিলে গতিকে খুব দেৰিকৈ পাইছেহি বোধহয় কিয়নো তেখেত ঢেকীয়াখোৱা নামঘৰত সোমাইছে বুলি পেলাই গম পাইছিলোঁ সেয়েহে হয়তো দেৰিকৈ পাইছেহি আৰু আপোনালোকক মই এনেদৰেই ভিডিঅ'টো অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ মোৰো মেমৰি হিচাপে সদায় কাৰণে থাকি যাব অনুষ্ঠানটো বেয়া নাপাব যদিহে কিবা ভুল হৈছে কথাখিনি কোৱাত ছাত্ৰ ছাত্ৰীসকলক লৈ ল'ৰা ছোৱালীবোৰক লৈ আমি যি আগবাঢ়িব লাগে ৰ'দত নেৰো বা অকলে নেৰো সেই ক্ষেত্ৰত কি হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মনৰ যিটো কনফিডেন্স লেভেল সেই কনফিডেন্স লেভেলটো বহুত কমি গৈছে আৰু সেইবাবে হয়তো আগুৱাই যাবলৈ ভৱিষ্যতে হয়তো কিবা ক্ষেত্ৰত আমিয়ে তেওঁলোকক বাধা দিয়াৰ নিচিনা হ'ব গতিকে কিছু ক্ষেত্ৰত আমি নিজে আগবাঢ়ি ছাত্ৰ ছাত্ৰীসকলক নিজৰ সন্তানক আগুৱাই যোৱাত সহায় কৰিব লাগিব আৰু খেলৰ মাধ্যমেৰে ই খুব সুন্দৰকৈ আগুৱাই যোৱাত সহায় কৰিব খেলৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ বস্তুবোৰ শিকিব পাৰোঁ আৰু এই খেলৰ জৰিয়তে আমি নিজক প্ৰতিষ্ঠা কৰাৰো এক বাট সুচল হৈ পৰে গতিকে হয়তো আপোনালোকে বুজিব পাৰিছে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ চাই থাকিব নৱনীতাজ দৰ্পণ ধন্যবাদ